ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীৰ পাগলাহাট আৰক্ষীৰ মাৰাথন অভিযান। আৰক্ষীৰ অভিযানত জব্দ 22টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। আটক ওমৰ ফাৰুক মিণ্টু নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ বৰণডাংগা গাঁৱত বুলি জানিব পৰা গৈছে। AS 17C7230 নম্বৰ মালবাহী বাহনখনেৰে গোপনে আনিছিল ড্ৰাগছ কণ্টেইনাৰ। খৰি কঢ়িয়াই অনা বাছখনৰ ভিতৰত আনিছিল ড্ৰাগছৰ কণ্টেইনাৰসমূহ। আৰক্ষীয়ে খেদি খেদি আটক কৰে সৰবৰাহকাৰীটোক। কথাটা হ'ল আজি পাগলাহাট আমি পাগলাহাট বাজাৰত থাকোঁতে হঠাৎ আমি গম পালোঁ পাগলাহাট IC ছাৰে আমাৰ বাহাদুৰ ইছলাম ছাৰে এখন গাড়ী খেদি খেদি আনি পাগলাহাটত আটক কৰে আৰু আটক কৰাৰ পিছত বিভিন্নভাৱে তালাচী চলাই সেই গাড়ীখনৰ পৰা 22টা কণ্টেইনাৰ পাইছে মানে ড্ৰাগছৰ আৰু এজন মানুহক আৰু গাড়ী এখন জব্দ কৰিছে। আৰু কথাটা হৈছে এই বাহাদুৰ ছাৰ পাগলাহাট অহাৰ পিছৰে পৰা যিদিনৰ পৰা জইন কৰিছে সেইদিনৰ পৰা পাগলাহাট প্ৰতাপগঞ্জ বৰুণডাঙাত যিভাৱে তেওঁ মানে নিজৰ আয়ত্তত লৈ আহি মানুহবিলাকক মানে এটা উৎসাহ দি আছে যাতে অদূৰ ভৱিষ্যতে কোনো মানুহে মদ ভাং চুৰি ডকাতি থাকে বিভিন্ন কামত আমাৰ বাহাদুৰ ছাৰে খুব ভালভাৱে আগবাঢ়ি আছে। কথাটো হৈছে যদি আগামী দিনত আজি আমিতো এতিয়া আমি শুনি পাইছোঁ আমি কিন্তু এতিয়ালৈকে দেখাও নাই, কিন্তু কথাটো হৈছে এই যে যিটো ড্ৰাগছ তেওঁ যে ব্যৱস্থা কৰে এই ড্ৰাগছে যে নৱপ্ৰজন্মক ধ্বংস কৰিব এটা একটা জ্বলন্ত প্ৰমাণ। কাৰণ আমি যিবিলাক ল'ৰা ছোৱালীৰ লগত একেলগে স্কুল পঢ়িছোঁ সেই ল'ৰাবিলাক আজি পাগলাহাটৰ পৰা ঘৰত যাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি হৈছে। ধূলি এটা চিৰিৰ পিছত আৰু এটা চিৰি এনেকৈ ধৰি যায়। যদি চৰকাৰে ইয়াৰ এটা সুদৃষ্টি ৰাখে আৰু ইয়াৰ লগত যিবিলাকে জড়িত আছে সকলোকে যদি আয়ত্ত কৰি মানে একবাৰ নিৰ্মূল কৰি দিব পাৰে তেনেহ'লে আমি এই অত্র অঞ্চল মানুহক সুস্থিৰ নিশ্বাস পাম বুলি আমাৰ এটা আশা। আমি আমাৰ পাগলাহাট বাজাৰ ব্যৱসায়ী সমিতিৰ তৰফৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ চৰকাৰে যাতে এইটো সুদৃষ্টি চায় আৰু যিবিলাক ইয়াৰ লগত জড়িত আছে সকলোকে যাতে কৰ্তব্য কৰে। যি ল'ৰাজনক আজি আটক কৰিছে ল'ৰাজনৰ নাম জানে না? আমি শুনা মতে ল'ৰাজন আমি আগৰ পৰা চিনি পাওঁ, তেওঁ যে বিক্ৰী কৰে আমি নাজানো, কিন্তু তেওঁৰ নাম ওমৰ ফাৰুক। তেওঁৰ ঘৰ প্ৰতাপগঞ্জ বৰুণডাঙাত। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।